উমা চেত্ৰীয়ে গৃহভূমিত যোগ্য আদৰণি লাভ নকৰিলে যদিও মহিলা ক্ৰিকেট দলটোৰ আন খেলুৱৈসকলে কিন্তু নিজ নিজ গৃহ ৰাজ্যত ৰাজকীয় আদৰণি লাভ কৰে আৰু তেওঁলোকে নিজ নিজ ৰাজ্যৰ বিভিন্ন সংস্থা সংগঠন আৰু চৰকাৰে তেওঁলোকক বিভিন্ন পুৰস্কাৰ তথা চাকৰিৰ কথাও কিন্তু ঘোষণা ইতিমধ্যে কৰিলে। অন্ধ্ৰপ্ৰদেশৰ খেলুৱৈ শ্ৰী চৰণীক অন্ধ্ৰপ্ৰদেশ চৰকাৰে 2.5 কোটি টকাৰ নগদ পুৰস্কাৰৰ লগতে প্ৰথম বৰ্গৰ চাকৰি আৰু 1000 গজ আৱাসিক প্লট প্ৰদান কৰিছে। আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে নিজেই গৈ পেলাই তেওঁৰ বাসগৃহত গৈ পেলাই সাক্ষাৎ কৰে খেলুৱৈগৰাকীক। তেনেদৰে মহাৰাষ্ট্ৰৰ স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগুৱেজ আৰু ৰাধা যাদৱকো মহাৰাষ্ট্ৰ চৰকাৰে 2.5 কোটি টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰে। আৰু ক্ৰিকেট দলটোৰ আন এগৰাকী খেলুৱৈ হৈছে পশ্চিমবংগৰ ৰিচা ঘোষ আৰু তেওঁক মমতা বেনাৰ্জীৰ চৰকাৰে আৰক্ষী বিভাগত চাকৰিৰ প্ৰস্তাৱ দিয়াৰ লগতে উষ্ম আদৰণিও জনায়। তেন্তে ভাবক, এতিয়ালৈকে যি নেকি নিৰ্মলা সীতাৰমণৰ আদৰণিৰ ক্ষেত্ৰত মানে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছিল বিমানবন্দৰত কিন্তু কেৱল গোৰ্খা ছাত্ৰ সন্থাহে উমা চেত্ৰীক আদৰণি জনালে, কিয়নো অন্যান্য যিসমূহ দল সংগঠন তেওঁলোকক খবৰ দিয়া নহ'ল। কিন্তু অতিকৈ ৰহস্যজনক কথা যে কিহৰ কাৰণে চৰকাৰখনে এই কথাটো ৰাজহুৱা নকৰিলে, কিহৰ কাৰণে এলাগী কৰা হ'ল উমা চেত্ৰীক। তাৰ বিপৰীতে কিন্তু অন্য কেইটামান উদাহৰণ মই আপোনালোকলৈ বুলি আগবঢ়ালোঁ।